Hey guys, welcome back to the channel. My name is Mehjabin. I make food and lifestyle vlogs. আজি ঘৰত ডিনাৰ কৰিবলৈ একেবাৰে মন নাই সো আমি দুইজনে ওলাই আহিলো জুৰো তিনিআলিত এখন আন্ধ্ৰা স্পেশাল নতুন ৰেষ্টুৰেণ্ট খুলিছে দক্ষিণ উদ্যান বুলি এখন জুৰো তিনিআলিৰ পৰা মাদাৰ টেৰেছা ৰোডৰ ফালে সোমাই আহিলে আপোনালোকে ৰাইট হেণ্ড সাইডত পাব এইটো হৈছে লোকেশ্যন মাদাৰ টেৰেছা ৰোডৰ ফালে সোমাই আহিলে চানমাল একাডেমি বুলি আছে তাতে আপোনালোকে আহিলে ইয়াতে ফাৰ্ষ্ট ফ্ল'ৰতে আছে সো এটা ৰেষ্টুৰেণ্টৰ ভিতৰলৈ আহিলো এণ্ড লেটছ এক্সপ্ল'ৰ দ্য ফুড নাও এইখন হৈছে মেনু আৰু ইয়াত আপোনালোকে এপাৰ্ট ফ্ৰম আন্ধ্ৰা কুজিন বেলেগ বেলেগ সাউথ ইণ্ডিয়ান ডিছেছো পাই যাব আৰু আমাৰ অসমীয়া মানুহৰ সাউথ ইণ্ডিয়ান বুলি ক'লে ইডলি ডোসাটোলৈ মনত আহে কিন্তু তেনেকুৱা নহয় সাউথ ইণ্ডিয়াত বহুত ভাজ ভেৰাইটি খানা পোৱা যায় স্পেচিয়েলি যোনবিলাক কোষ্টেল কাৰিজ সেইবোৰ বিৰাটেই টেষ্টি হয় আৰু মোৰ খুবেই ফেভৰেট আৰু এইখন হৈছে ইয়াৰ মেনু ইয়াত আপোনালোকে ডোচা ইডলি আৰু ডোচাৰ বহুত ভেৰাইটিজ আছে ইভেন চিকেন এণ্ড মাটন কিমা ডোচাও ইয়াত পাই যাব তাৰপিছত উত্তাপামৰ বহুত ভেৰাইটি আছে ব্ৰেকফাষ্ট কম্বও পাব তাৰপিছত এনেকুৱা ডিফাৰেণ্ট কাইণ্ড অফ ব্ৰেকফাষ্ট আছে আৰু ইয়াতে আন্ধ্ৰা স্পেচিয়েল এখন থালিও পাব আৰু ইয়াতে ভেজ নন ভেজ বহুত ষ্টাৰ্টাৰ্ছ আপোনালোকে পাই যাব তাৰপিছত ফিছ কাৰী আছে ডিফাৰেণ্ট কাইণ্ড অফ অথেণ্টিক আপোনালোকে সাউথ ইণ্ডিয়ান নন ভেজ কাৰীজবোৰ ইয়াতে পাই যাব চ' ইউ শ্বুড ডেফিনেটলি ট্ৰাই দিছ প্লেচ আৰু মোৰ বহুত ফেভৰেট এই কাৰীজবোৰ চবৰে ফ্লেভাৰ্ছবোৰ বেলেগ বেলেগ বিকজ ইট বিলংছ টু এ ডিফাৰেণ্ট ৰিজন কেতিয়াবা আহিলে সেইবোৰো ট্ৰাই কৰিম আজি চাওঁ কি অৰ্ডাৰ কৰোঁ মই অকণ আপোনালোকক এখন দেখাই গৈছোঁ গোৱান ফিছ কাৰীও আছে তাৰপিছত বিৰিয়ানীও আছে এণ্ড ৰাইচ আছে তাৰপিছত ইয়াতে ডেজাৰ্টছো পাই যাব বেভাৰেজেছো পাই যাব গোটেইখিনি আছে এণ্ড দিছ ইজ দ্য ভিউ ফ্ৰম দ্য ৰেষ্টুৰেণ্ট একদম ধুনীয়া এটা ৰাস্তাৰ ভিউ আপোনালোকে পাই থাকিব একদম ৰাস্তাৰ কাষতে যিহেতু আৰু একদম জোৰত তিনিআলি ৰীতানগৰ থানাৰ ফালে সোমালে আপোনালোকে পাব এণ্ড দিছ ইজ দ্য এম্বিয়েন্স অফ দ্য ৰেষ্টুৰেণ্ট একদম চিম্পল এণ্ড এলিগেণ্ট আৰু অলপ ৱেইট কৰাৰ পিছতে আমাৰ থালি আহি পালে দিছ ইজ দ্য আন্ধ্ৰা থালি উইচ আই হেভ অৰ্ডাৰ্ড ফৰ এণ্ড দিছ ইজ দ্য চিকেন ডোচা উইচ আলতাফ হেজ অৰ্ডাৰ্ড চিকেন ডোচা আজি বহুত দিনৰ মই ট্ৰাই কৰিম আই থিংক ফাৰ্ষ্ট টাইম ইন গুৱাহাটী আগতে এবাৰ খাইছিলোঁ বেংগলোৰত থাকোঁতে এণ্ড দিছ ইজ দ্য থালি ইট কামছ অলং উইথ দ্য ডাল চাম চাম্বাৰ চাম ৰছম পৰিয়েল তাৰপিছত শ্বাহী টুকুৰা দিছে কাৰ্ড দিছে পুৰি এণ্ড চাম ৰাইচ এণ্ড দে হেভ ইউজ মিনিমাল স্পাইচেছ ফৰ দ্য থালি একদম হোম ষ্টাইল থালি চ' আপোনালোকে যেতিয়া তেতিয়া আহি ট্ৰাই কৰিব পাৰে একো প্ৰব্লেম নাই আৰু ডোচা ৱাজ অলছ' ভেৰি টেষ্টি ভিতৰত পূৰা চিকেন দি ভৰি আছিলে and the consistency of the curries were also very good ekdom patla type nohoy sambar to lots of vegetables were there and this is called poriel etu eta mixed veg hoy tate okoman narikol teonoke grate kori diye so yes that was it আজি আৰু শুট কৰা নহলে মোৰ গাটো ভাল নাছিল কাৰণে মোৰ ইমান নন ভেজ খাবলৈ মন নগল সো সিম্পল খানাই অৰ্ডাৰ কৰিলোঁ নেক্সট টাইম আহিলে আপোনালোকক নন ভেজ কাৰী ডেফিনেটলি দেখাম ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব অতি সোনকালে লগ পাম টিল দেন ষ্টে হেল্থি ষ্টে হেল্ডি ষ্টে কানেক্টেড এণ্ড টেক কেয়াৰ এভৰিৱান বাই এণ্ড চি ইউ চুন